তো গাইস কি খবৰ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ হলি মলি গাইস। তো বহুত দিন মোৰ ব্লগ দিলোঁ জানে কিহৰ কাৰণে আজি হ'ল কিছু জন্মাষ্টমী পুৰা একদম ৰেডি হৈ আছোঁ ৰুটি পিন্ধি এতিয়া খালি কুৰ্তাখন পিন্ধিব লাগে ওপৰত। তো এই চাওক মা ওলাই কিনে ৰেডি পুৰা কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰি দিব। মই এতিয়া কুৰ্তাখন পিন্ধি লওঁ কৈ আপোনালোকে অলপ দেৰি ৰখক মই কুৰ্তাখন পিন্ধি আহি আছোঁ। হলি মলি গাইস আমি কিয় কাপোৰ পিন্ধি ৰেডি হৈ গৈছোঁ। একদম মোৰ আউটফিটটো চাওঁ নেকি এইটো চাওক পুরা একদম ধুতি পাঞ্জাবি পিন্ধি রেডি পুরা একদম। তো কেনেকা লাগিছে আপনারা কব একদম পুরা রেডি। তো এতিয়া নামঘৰত যাব লাগে অলপমান গৰম না ঘামি গ'লো পুৰা একদম মই হোৱাইট। কমেণ্ট কৰি দিব কেনেকা লাগিছে পুৰা একদম ঘড়ি ধৰি পিন্ধি ৰেডি এইটো সবেই ৰেডি। এতিয়া আন্ধাৰ আছে আপোনালোকে দেখা নাপাব এই কয় মাৰ কাকা লাইটটো দিয়ক এইটি চাওক এইটি মা ৰেডি এইটি একদম দাদা এই পুরা কুর্তা সুর্তা পিন্ধি কালি আহিছে তাই এইটোৱে। আৰু আপোনালোকে জানে কি কয় সিবাৰ মই চতাৰণত আহিছিলোঁ এইবাৰ যদি তাই বহুত ডাঙৰ হৈ গ'ল আপোনাৰ এইবাৰ যদি লগ পাওঁ আপোনালোকক দেখাম যোনে মোৰ আগৰ ছাবস্ক্ৰাইবাৰ নতুন নহয় পুৰণা ছাবস্ক্ৰাইবাৰ তাহাঁতে গম পাব কোন চতাৰণ আপোনালোকক দেখাম। তো এতিয়া যাওঁ নামঘৰত যাতে যাই লগ পাই মামীহঁতৰ ঘৰ আহি পালোঁ এতিয়া মামীহঁতৰ ঘৰ আহি পালোঁ এইটো ৰেডি হয় ইও পুৰা একদম এটি চাওক এইটো গুৱাহাটীৰ মাল রেডি এটি হুড়ু হুড়ু হাই দে হাই 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 কো না কো হ্যাঁ সিস দে এটি আমার শাশি রেডি পুরো একদম বেগ যা তো ওচৰত কিয় হা এইটো পুরো একদম করতে পিন্ধি এটি হুড়ু চাং হুড়ু উঠ খারা হ এটি চাওক দুইটা খারা আছোন দুইটা খারা হুড়ু হয় এই পুরা একদম কুর্তা পিন্ধি আমার সব একদম কুর্তা পিন্ধি এতিয়া নামঘৰত যাব লাগে। এতিয়া এনাউন্সমেন্ট কৰি আছে যাম বুলি যোৱা নাই সিহঁতি ওলাই আছে সিহঁতৰ লগত একেলগে যাওঁ। তো নাই এতিয়া নামঘৰত যাওঁ আৰু তো গাইস আমি এতিয়া যাই আছো প্ৰচেছনত ৰিক্সাত পুৰা একদম যাই আছে মানুহ কি গাড়ী স্কুটি আমি স্কুটিত আছোঁ মানে আগত যাব আগৰ পৰা আপোনালোকক দেখাই আছোঁ খাইতে যায়।
দৰ্শন কৰি কিনে আহি গ'লোঁ। বহুত দেৰি হ'ল এই ব্লগ বনা নাই মানে অলপমান ভাগৰ লাগিলতো আৰু বহুত কিবা কিবি আমাৰ ব্যস্ত হৈছে কিন্তু একো কৰা নাই ব্লগ তো এতিয়াহে কৰিলোঁ। এতিয়া আৰু যাওঁ নামঘৰত এতিয়া ড্ৰেছ চেঞ্জ তাতে যাওঁ কিবা অলপমান কাম চাম আছে যাম বুলি গাইছ। মই ব্লগ বনাব পাহৰি গৈছিলোঁ, বহুত দেৰি হ'ল মানে এতিয়া অলপমান পাৰ্কিং আছোঁ। এতিয়া যদি কাৰোবাৰ আহে কম 10 টকা পাৰ্কিং 10 টকা 10 টকা চবৰ পৰা উঠাম আৰু ঠিকছে ইয়াতে খাম। এইগিলা দোকান মহা আছে দেখছে না, সেই তাতে খাম ঠিকছে। এতিয়া আমি আছোঁ পুৰা একদম এতিয়া একটা ফাল্টু মানুহ 1 নম্বৰৰ চালা ৰাতিপুৱা আহিবা চাৰি এখন আহিছে তাই হেৰি কয় হেৰি পুৰা একদম নাম পাতি আহি গৈছে। এতিয়া নাম ধৰব, এতিয়া আমি বহি আছোঁ তো বহি থাকোঁ আৰু কি আমাৰ পঞ্চলন দাস ডাঙৰীয়াদেৱক সম্বৰ্ধনা জনাব নৱজ্যোতি বৰ্মনে। শ্ৰীযুত মোহন চন্দ্ৰ ৰায় ডাঙৰীয়াদেৱক সম্বৰ্ধনা জনাব আমাৰ ইফালে পুৰা মানুহটা আহি গৈছে আমাৰ ইয়াতে পুৰা আহিলা বঙাই অভয়পুৰীৰ পৰা অভয়পুৰী কি দিয়ে আপোনালোকে চাব ইনষ্টাগ্ৰামৰ পেজত কি কয়। মই অলপমান ক্লিপ ল'লোঁ তো এতিয়া ঘূৰি আছোঁ, কিবা কিবি কাম কৰি আছোঁ। দি আমাক কি কয় সম্বৰ্ধনা জনাব দিল, অলপমান সম্বৰ্ধনা জনালোঁ। নামৰ দল আহি পাইছে। কেমেৰা কোৱালিটি ইমান ভাল নাপাব কাৰণ আমি সৰু সুৰা ইউটিউবাৰ ন, আপোনালোকে ছাপোৰ্ট নকৰি আছে ভালকৈ ল'ব পৰা নাই। সেইকাৰণে আপোনালোকে ছাপোৰ্ট কৰক ভালকৈ, আইফোন এটা লওঁ সৰুকৈ সেইকাৰণে ছাপোৰ্ট কৰক আৰু আপোনালোকে ভালকৈ ছাবস্ক্ৰাইবাৰ বাঢ়াওক। সোনকালে 1K কৰি দিয়ক না নেকি? আপোনালোকে 1K কৰা, আপোনালোকে ছাপোৰ্ট কৰাৰ পিছতহে মই ভাল অলপমান কোৱালিটি বঢ়াব পাৰিম। কাৰণ আপোনালোকে ছাপোৰ্ট নকৰিলে আৰু কেনেকৈ কোৱালিটি বঢ়াম, সেইটোৱে কথা। এটি পুৰা আন্ধাৰ, আমি এতিয়া আছোঁ অলপমান এতিয়া কি কয় দেখা আছে। ৰেডি একদম অলপমান চাউন আহি আছে, নামৰ বেয়া নাপাব পুৰা এতিয়া ৰেডি। তো
আজি এনেকাই ব্লগবোৰ ইমান ভালকৈ বনাব নাপালোঁ, বেয়া নাপাব, যিখিনি বাৰু